হয় ৰাজীৱ চক এতিয়া আসলে বান গৰা খহনীয়াৰ মাজতে এতিয়া সমগ্ৰ ৰাজ্যতে যিটো ভয়ংকৰ পৰিস্থিতি সৃষ্টি হৈছে সেইটো হৈছে এনকেফেলাইটিছ মেলেৰিয়া ইত্যাদিৰ যিটো ৰোগ আৰু ডিব্ৰুগড়তো ইয়াৰ ব্যতিক্ৰম হোৱা নাই আৰু আজি তাৰিখলৈকে আমাৰ স্বাস্থ্য বিভাগে ডিব্ৰুগড় জইণ্ট ডাইৰেক্টৰ অফিচৰ পৰা আমি যিখিনি পাইছোঁ স্বাস্থ্য বিভাগৰ তেওঁলোকে যিখিনি আমাক তথ্য দিছে সেইমতে আজি তাৰিখলৈকে ডিব্ৰুগড়ত জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত ৪৭ জন ইয়াত আক্ৰান্ত হৈছে। ইয়াত যিটো ৬টা যিটো ব্লক আছে খোৱাং পানীতোলা বৰবৰুৱা লাহুৱাল টেঙাখাট নাহৰণি এই 4টা ব্লকতে এতিয়ালৈকে মুঠ ৪৭ গৰাকী আক্ৰান্ত হৈছে একুইড এনকেফেলাইটিছ ৰোগত আৰু সেই তাৰ মাজৰে ১৬টা কেছ আহিছে এনকেফেলাইটিছৰ আৰু তেওঁলোকে আমাক যিখিনি তথ্য দিছে সেই তথ্য অনুসৰি খোৱাঙত ৬টা কেছৰ ভিতৰত 2টা জাপানীজ এনকেফেলাইটিছ পানীতোলাত 5টা কেছৰ ভিতৰত এটা এনকেফেলাইটিছ বৰবৰুৱাত 19টাৰ ভিতৰত 3টা জাপানীজ এনকেফেলাইটিছ লাহুৱালত 6টাৰ ভিতৰত 2টা জাপানীজ এনকেফেলাইটিছ টেঙাখাটত 3টাৰ ভিতৰত এটা জাপানীজ এনকেফেলাইটিছ আৰু নাহৰণিত 18টা কেছ আহিছে তাৰে ভিতৰত 7টা জাপানীজ এনকেফেলাইটিছৰ কেছ এই মুহূৰ্তলৈকে ধৰা পৰিছে আৰু তেওঁলোকে আমাক যিখিনি তথ্য দিছে সেই তথ্য অনুসৰি এতিয়ালৈকে 3 গৰাকী ৰোগী মৃত্যুমুখত পৰিছে আৰু তেওঁলোকৰ বৰবৰুৱা পানীতোলা আৰু টেঙাখাট 3টা ব্লকৰ 3 গৰাকীৰ মৃত্যুমুখত পৰিছে আৰু তেওঁলোকে দিয়া তথ্যমতে পোনপটীয়াকৈ এনকেফেলাইটিছ নহ'লেও তেওঁলোকৰ এনকেফেলাইটিছ সদৃশ ৰোগত তেওঁলোক আক্ৰান্ত হৈ আছিল আৰু তেওঁলোকৰ মৃত্যুৰ অন্যও কিছু কাৰণ আছিল কিন্তু সেই সমগ্ৰ বিষয়টো কিন্তু এতিয়া এনকেফেলাইটিছৰ যিখন তালিকা সেই তালিকাত তেওঁলোকৰ নামো অন্তৰ্ভুক্ত হৈছে বৰবৰুৱা পানীতোলা আৰু টেঙাখাট এতিয়ালৈকে 3 গৰাকীৰ মৃত্যুমুখত পৰিছে। এই যি আমাক 16টা কেছ তেওঁলোকে দিছে জাপানীজ এনকেফেলাইটিছৰ ভিতৰত তাৰে 7জনৰ তেজৰ নমুনাত ধৰা পৰিছে আৰু 9জন কনফাৰ্ম তেওঁলোকে ধৰা পৰিছে আৰু এই সকলোখিনি যিখিনি তথ্য আমাৰ হাতলৈ আহিছে সেইমতে তেওঁলোকে ইতিমধ্যে তেওঁলোকে এটা কথা কৈছে যে তেওঁলোকে ইয়াৰ বাবে যথেষ্টখিনি তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে তেওঁলোকে কৈছে ইতিমধ্যে প্ৰায় 1000ৰো অধিক তেওঁলোকে আঁঠুৱা ঔষধীকৰণ কৰিছে ফগিঙৰ ব্যৱস্থা কৰিছে আৰু 1000ৰো অধিক তেওঁলোকে সজাগতামূলক যি সভা বা তেওঁলোকে মিটিং আদি ইত্যাদি তেওঁলোকে ঠায়ে ঠায়ে কৰিছে আৰু তেওঁলোকে কোৱা তথ্যমতে সকলোখিনি কথা ব্যৱস্থা ইতিমধ্যে নিয়ন্ত্ৰণলৈ আনিবলৈ চেষ্টা কৰিছে আৰু হ'লেও কিন্তু এতিয়াও কিন্তু জাপানীজ এনকেফেলাইটিছৰ যিখিনি ভয়াৱহতা বা প্ৰাদুৰ্ভাৱ ডিব্ৰুগড়ত অব্যাহত আছে 6টা ব্লকতে নতুন নতুন কেছ আহি আছে প্ৰতিদিনাখনে কিন্তু আজি তাৰিখলৈকে তেওঁলোকে যিখিনি কৈছে সৰ্বমুঠ ৪৭টা জাপানীজ এনকেফেলাইটিছ সদৃশ আৰু তাৰে ভিতৰত 16টা জাপানীজ এনকেফেলাইটিছৰ যিখিনি ডাটা বা তথ্য বা তেওঁলোকৰ হাতত ইতিমধ্যে আহি পৰিছে আৰু সকলোখিনি ব্যৱস্থা তেওঁলোকে কৰা বুলি ইয়াৰ প্ৰতিৰোধৰ বাবে তেওঁলোকে ব্যৱস্থা কৰা বুলি আমাক তথ্য জানিবলৈ দিছে। ৰাজদীপ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত দেৱজিৎ চুতীয়া আমাক ডিব্ৰুগড়ৰ খবৰখিনি জনোৱাৰ বাবে।